ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জি ডেইলি ব্লগৰ পৰা আজি আকৌ ব্লগটো আৰম্ভ কৰিলে সন্ধিয়া আচলতে 4টামান বজাত আমি নামঘৰলৈ গৈছিলোঁ। আজি আচলতে নামঘৰৰ ৰাস আৰু ভাওনাৰ ভাওনাৰ আজি নাট সামৰণি আছিলে। লগতে আমাৰ সৰুটো দেৱে চাহ দিম বুলি ক'লে, সেইকাৰণে মোকো লগ ধৰিলে আচলতে নামঘৰলৈ। ময়ো গ'লোঁ সিহঁতকেইটাৰ লগতে। তাৰপিছত এইফালে প্ৰসাদ বিতৰণ হৈ আছে, এইফালে চাহো বাৰু ঠিক কৰি থকা হৈছে। ভিডিঅ'টো একদম শেষলৈকে চাবা। আৰু ভিডিঅ'টো মই দুদিনৰ একেলগে জইন কৰিছোঁ দেই। সেইফালে প্ৰসাদ আচলতে বিতৰণ কৰি আছে। মই বোলো অকণমান আচলতে মই ভিডিঅ' কৰা নাই দেই, বেটাই কৰিছিলে, বোলো অকণমান ভিডিঅ' কৰি ৰাখিবা বুলি ক'লোঁ যে। মা ভিডিঅ' কৰিব দিছে। এজনী ছোৱালী মোবাইলত ধান্দা। আমাৰ অসুৰ সেইফালে আমি দুইজনী আচলতে ধুনীয়াকৈ পাতখিনি সজাই আছোঁ। এজনী মাজুজনী হয় দেই আমাৰ। তাৰপিছতে এইফালে ময়ো সজাইছোঁ। মই বোলো নাই অকণমান ভিডিঅ' ক্লিপ এটা ৰাখি থওঁ বুলি ভাবি পেলাই মই ভিডিঅ' কৰি আছোঁ। এইফালে তাই ধুনীয়াকৈ বিলাই আছে। অকণমান বোলো কিছুমান ক্লিপ এনেকৈ ৰাখি থ'লে পিছলৈ অন্ততঃ চাব পৰা যাবগৈ। তাৰপিছতে এইফালে আহি গ'লোঁ ৰাইজে প্ৰসাদে উচৰ্গা কৰিছে খাবলৈ দিবৰ কাৰণে। তাৰপিছতে বোলো অকণমান ভিডিঅ' কৰি ৰাখোঁ। বেটাই মোবাইলটো আনি দি থৈ গ'ল। এতিয়া আমনি লাগিলে ভিডিঅ' কৰি। তাৰপিছত মই এইফালে বৌহঁতে পূৰা চাহ তাহ দিয়াত পূৰা ব্যস্ত হৈ আছে। আমি এইফালে ভিতৰত লাগিছোঁ দুইজনী। এইফালে সকলো ৰাইজ আচলতে গ'ল দেই, ঘৰা গ'ল। আচলতে আমি গোটেই নামঘৰ ভাগ ধুনীয়াকৈ চাফ চিকুণ কৰিলোঁ। আটাইকেইজনীয়ে চাফ চিকুণ কৰি মেলিলোঁ। তাৰপিছতে বেটা একদম দুইটা একদম পূৰা দৌৰা দৌৰিকৈ ইফালে সিফালে খেলি আছে দুইটাই, টিকলাও লগত। এইফালে আচলতে ৰাইজ গ'ল দেই। ৰাইজ যোৱাৰ পিছত আমি আচলতে তিনিওজনীয়ে নামঘৰৰ ভাগ ধুনীয়াকৈ আচলতে চাফ চিকুণ কৰিলোঁ, সাজিলোঁ মেলিলোঁ। গোটেইখিনি আচলতে চাফা কৰি থৈ আহিলোঁ, কাৰণ নামঘৰৰ কথা যেতিয়া নহয়নে বাৰু। এইটো মোৰ পিছদিনাখন ভিডিঅ' হয় দেই। আকৌ পিছদিনা আচলতে ৰাতিপুৱা 10টামান বাজিছিলে তেনেকুৱাতে। এইফালে ওপৰত আচলতে ৰুমৰ কিছুমান কাম কৰি থকা হৈছে। এটা এটাকৈ ৰুমখিনি উলিয়াম বুলি ভাবিছোঁ। এইফালে চাওকচোন গোটেই ঘৰৰ অৱস্থা নাইকিয়া হৈ গৈছিলে, একদম কি ক'ম আৰু।
এইফালে সন্মুখৰ দুৱাৰ এখনেদি আচলতে নোসোমোৱাৰ কাৰণে এইফালেদি দুৱাৰখন খুলিবলগীয়া হ'ল। এয়া দেখিছে, এইটো চাইডে খুলিলোঁ, সেইটো চাইডে মানে কি সম্পূৰ্ণকৈ আচলতে আমাৰ দুৱাৰখন খুলিব নোৱাৰি, কিবা এটা দৰ্জাত লগাই থোৱাৰ থকাৰ কাৰণে মানে সেইটো কাৰণে আচলতে এইফালে দুৱাৰ খোলাৰ লগে লগে একে গোটেই ঘৰত চেদিলি ভেদিলি হৈ গ'লগৈ। মানে চব এইবিলাক আঁতৰাবলগীয়া হৈছে। চোফাৰ ওপৰত এইফালেদি প্ৰথম সোমোৱাম বুলি ভাবিছিলোঁ, পিছে সোমোৱাবগৈ নোৱাৰিলোঁ। চব ঠিক ঠাক কৰি মেলি হ'ল, তাৰপিছতে দুৱাৰখন খুলিব নোৱাৰিলোঁ আচলতে মই। তাৰপিছত এইফালে পিছফালে দেখিছে ঘৰৰ সন্মুখৰ কাষৰ ৰাস্তাটো মানে কাষেদি আচলতে ঘৰটো আমাৰ ঘৰৰ কাষতে এটা ৰাস্তা গৈছে। ৰাস্তা এইফালে আচলতে ৰাস্তাৰ কাম চলি আছিলে। এইফালে পূৰা একদম জেচিপিয়ে পূৰা কাম কৰি আছে, এইফালে মাটি খান্দি আছে। বোলো অকণমান ভিডিঅ' ক্লিপ এটা ৰাখি থৈ দিওঁ। তাৰপিছতে এইফালে এয়া দেখিছে ছাইডৰ ৰাস্তাটো মানে পকা কৰিব চাগে, হয়তো খাপৰি লগাব চাগে দেই, তেনেকুৱাই কিবা এটা কৰিব চাগে। তাৰপিছত মই ভিতৰৰ পৰাই ভিডিঅ' কৰিছিলোঁ দেই। এইফালে কামো লাগি আছে ঘৰত একদম পূৰা, তথাপিও মানে অকণ ভিডিঅ' কৰি এইফালে কাষত একদম পূৰা ৰাস্তাৰ কাম চলি আছে। এইফালে ঘৰত এইফালে কি এইটো ঘোঁৰা এটা সোমোৱাবৰ কাৰণে আগফালেদি সোমোৱাব নোৱাৰিলে, এইফালে ভিতৰেদি সোমাব, গোটেই ঘৰৰ অৱস্থা নাইকিয়া হৈ গ'লগৈ। এফালে মোৰ ভাতকেইটা হৈ গ'লগৈ বাৰু, একো খোৱাই নাই ৰাতিপুৱাৰ পৰা, ভাতকেইটাহে হৈ গ'লগৈ, বাকী কামখিনি কৰাই নাইকিয়া। কৰি লওঁ। এফালে বৰালি মাছ আনিছিলে, কালিয়ে আনিছিলে দেই, বাচি কুচি পেলাই আনিছিলে। তাকে বৰালি মাছে বিলাহীয়ে আলুৱে বনাই লওঁ, শেষত লগ পাই আছোঁ। এইফালে ঘৰ চাফা কৰিবলৈ আছে, গোটেই ওপৰো চাফা কৰিবগৈ লাগিব গৈ এতিয়া আকৌ। এফালে বৰালি মাছ বনালোঁ মই, আলুৱে বিলাহী দি পেলাই বনাইছোঁ এনেকৈ। তাৰপিছত এফালে ভাতত এয়া এইফালে দুপৰীয়া ভাত খোৱাখিনি ভিডিঅ' নকৰিলোঁ। তাৰপিছত আকৌ সন্ধিয়া সময়ত বৰপিঠা খাই কোনে কোনে ভাল পায় জনাব দেই। মই যে খুব ভাল পাওঁ। মই আচলতে বৰপিঠা প্ৰায়ে বনাই থাকোঁ। কোনে কোনে খাই ভাল পায় মোক কমেণ্টত জনাবচোন। এইফালে মই বৰপিঠা বনাইছোঁ, চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে। একো দিয়া নাইকিয়া, মই ইয়াতে অকণমান ময়দা দিছিলোঁ। মই ময়দা দিয়াই নাছিলোঁ দেই আজি। প্ৰথমতে মই পিঠাগুড়িখিনি ধুনীয়াকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'লোঁ। তাৰপিছতে মিঠৈ দিলোঁ, তাতে দুটামান ইলাচি পিচি দিছিলোঁ, খাবলৈ বৰ টেষ্টি হয়, গোন্ধটো বৰ ধুনীয়া লাগে খাওঁতে। তাৰপিছত ইয়াতে কেইটামান চুজি দিলোঁ দেই, চুজি দিবচোন, চুজি দিলে একদম পিঠাটো দেখিছেনে কিমান ধুনীয়াকৈ ফুলে, আৰু একদম 2-3 দিনৰ কাৰণে থ'ব পাৰিব। এইফালে মই পূৰা বহাইছোঁ, চাকু এটা মই বহাই পেলাই দেখুৱাইছোঁ। এনেকৈ বনাই থ'ব 2-3 দিন নহয়, আপোনালোকে এসপ্তাহমানলৈ খুব ধুনীয়াকৈ আচলতে থৈ দিব পাৰিব। চাওকচোন মই দিয়াৰ লগে লগে কিমান ধুনীয়াকৈ ফুলি আহিছে। কি আচলতে অকণমান মানে কি বেছি সময় লৈ পেলাই বস্তুটো মানে ধুনীয়াকৈ মিলাই পেলাই থৈ দিব ঢাকোন লগাই পেলাই, তেতিয়া একদম খুব ধুনীয়া হয় পিঠাটো, খাবৰ কাৰণেও ধুনীয়া হয় আৰু কোমলো হয়, খাবলৈ বহুত টেষ্টি হয়। এইফালে মই বনাইছোঁ, মই বোলো আপোনালোকৰ মাজতো ভিডিঅ'টো প্ৰায় মই দেখিয়ে থাকে চাগে, হয় নহয়নে বাৰু? যোনে যোনে মোৰ ভিডিঅ'বিলাক প্ৰায় চাই থাকে তেওঁলোকে চাগে দেখেই মই পিঠা একদম খুব বনাই থাকোঁ। আচলতে খাই ভাল পাওঁ যে, সেইকাৰণে মই বনাই ভাল পাওঁ। বেছি নবনাওঁ দেই, একদম কমাই বনাওঁ, কিন্তু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।